আজি আমাৰ ক্লিনিকলৈ দাদা এজন আহিছিল এটা বিশেষ সমস্যা লৈ। তেখেতৰ সমস্যাটো এনেকুৱা ধৰণৰ, তেখেতে আজিৰ পৰা প্ৰায় 15 দিনমান আগত ডাঙৰ শিল নাইবা লোহাৰ টুকুৰা এটাত বৰ জোৰে খোজ দি পাইছিল আৰু খোজটো দিয়াৰ পৰাই তেখেতৰ এই ভৰিখনত এটা খুব বিষ অনুভৱ কৰি আছিল। সেয়েহে তেখেতে এটা এক্সৰে কৰি চালে, লগতে ডক্টৰক দেখাই মেডিচিনো তেখেতে খাই আছে। আৰু এক্সৰে ৰিপৰ্টটো চাই আমি দেখিবলৈ পালোঁ যে তেখেতৰ সেই এক্সৰেটোত কোনো হাড়দি ফাটা নাইবা ভাগি যোৱা তেনেকুৱা লক্ষণ দেখিবলৈ পোৱা নাই। আৰু তেখেতৰ লক্ষণসমূহ লগতে এক্সৰেখন চাই আমি অনুভৱ কৰিছোঁ যে তেখেতৰ যিখিনি মাংসপেশী আছে ভৰিৰ তলৰ, সেই মাংসপেশীখিনি থেতেলা হৈছে। আৰু এনেকুৱা সমস্যা হ'লে ফিজিঅ'থেৰাপিৰ দ্বাৰা এইটো নিৰাময় কৰিব পৰা যায়। আৰু এইখিনিতে তেখেতে এটা ভুল কাম কৰিছিল ইমান দিনে। সেই ভুল কামটো হ'ল তেখেতে ঘৰতে তেলেৰে মালিচ কৰি আছিল। আৰু এইখিনিতে মই আপোনালোকক কওঁ যে আপোনালোকৰ যদি কেতিয়াবা এনেকুৱা ভৰিত দুখ পায় বা ফ্ৰেকচাৰ হয়, ভৰিত বুলিয়ে নহয় যিকোনো অংগত যদি দুখ পায় বা ফ্ৰেকচাৰ হয়, ভুলতো কেতিয়াও তেল মালিচ নকৰিব। আৰু এখেতক আমি আমাৰ ফিজিঅ'থেৰাপি ছেশ্যনখিনি আৰম্ভ কৰি দিলোঁ। আৰু আজি বিশেষকৈ এখেতক আমাৰ ইলেক্ট্ৰনিক যিখিনি থেৰাপি আছে থেৰাপিখিনি প্ৰদান কৰা হ'ল। যদি আপোনালোকক কেতিয়াবা এনেকুৱা সমস্যাত ভোগে, প্ৰথমতে ডক্টৰক দেখাব, এক্সৰে এখন কৰিব আৰু তাৰপিছত পৰ্যায়ক্ৰমে আপোনালোকে ফিজিঅ'থেৰাপি কৰিলে অতি সোনকালে নিৰাময় লাভ কৰিব। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। এতিয়ালৈ বিদায় লৈছোঁ আকৌ লগ পাম ভিডিঅ'ৰ সৈতে। ধন্যবাদ।